অহা 6 ফেব্ৰুৱাৰীৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 ৰ জৰিয়তে যিসকল ব্যক্তিয়ে আবেদন কৰিছিল সেইসকলক প্ৰথম কিস্তিৰ 1 লাখ টকা প্ৰদান কৰিব। এতিয়া মূল বিষয়টো হ'ল যে এই 1 লাখ টকা কোনসকল ব্যক্তিয়ে লাভ কৰিব তাৰ কোনো লিষ্ট ওলাই আছে নে নাই। ইয়াৰ লগতে যিসকল নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 1ত আবেদন কৰিছিল সেইসকলে কেতিয়া টকা লাভ কৰিব সেই বিষয়ে কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, সেয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল ভাল নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাবলৈ। যেনেকৈ ফ্ৰেণ্ডসকল, প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰোঁ, আপোনালোকে যিসকলে বিশেষকৈ মুখ্যমন্ত্ৰী অৰ্থাৎ CMAA 2.0 ৰ বাবে আবেদন কৰিছিল সেইসকলৰ কোনসকল ব্যক্তিয়ে টকাটো লাভ কৰিব বা তেনেকুৱা কোনো ধৰণৰ লিষ্ট ওলাইছে নেকি বা লিষ্ট আপোনালোকে কেনেকৈ চাব পাৰিব সেই বিষয়ে। তো প্ৰথমতে ফ্ৰেণ্ডসকল, আপোনালোকে বহুতে হয়তো ভাবি আছে যে তেনেকুৱা ধৰণৰ কোনো লিষ্ট ওলাই আহিছে নেকি। তো প্ৰথমতে মই আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰোঁ, এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ কোনো ধৰণৰ লিষ্ট প্ৰকাশ কৰা নাই চৰকাৰৰ তৰফৰ পৰা। তো এতিয়া লিষ্টখন যেতিয়া নেকি প্ৰকাশ পাব, আপোনালোকে হয়তো আগন্তুক দিনত লিষ্ট হয়তো পাব পাৰে। যেতিয়া লিষ্টটো প্ৰকাশ পাব আপোনালোকৰ সুবিধাৰ্থে মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলত পাব্লিছ কৰি দিম বা মই লগে লগে দি দিম। সেয়ে আপোনালোকে এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে মোৰ হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। হোৱাটছআপ চেনেল লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম, তাৰ পৰা আপোনালোকে সকলোৱে হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে আপডেটসমূহ আগতীয়াকৈ লাভ কৰি থাকে বা ইমাৰ্জেঞ্চি লাভ কৰি থাকে। এতিয়া মূল কথা হ'ল যে আপোনালোকে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে আবেদন কৰিছিল, যিসকলে প্ৰথমতে আবেদন কৰিছিল সেইসকলে প্ৰথম কিস্তিৰ টকা পাইছে, এতিয়া দ্বিতীয় ইনষ্টলমেণ্ট পাব, কেতিয়া পাব সেই বিষয়ে জনাম। তো এতিয়া আপোনালোকে যিসকলে 2.0ত আবেদন কৰিলে সেইসকলে টকা কেতিয়া পাব সেই বিষয়ে আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে 5ৰ পৰা 15 তাৰিখৰ ভিতৰত আপোনালোকৰ কিন্তু টকাখিনি দিয়া হ'ব। অৰ্থাৎ 6 তাৰিখৰ পৰা টকা দিয়া আৰম্ভ কৰিব, 15 তাৰিখৰ ভিতৰত সকলো ডিষ্ট্ৰিক্টতে টকা সম্পূৰ্ণভাৱে ক্লিয়াৰ কৰি দিব। এতিয়া এই যি টকা, এই টকাটো কেনেকৈ দিব, কোন প্ৰচেছ দিব বা কোনো ধৰণৰ লিষ্ট প্ৰকাশ পাব নাই, এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ নিৰ্দেশনা জাৰি কৰা নাই। তো এই বিষয়লৈ কিন্তু আকৌ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ঘোষণা কৰিছে বা তেখেতে এটা ভাষণ বা লাইভ যোগে জনাইছে। কি জনাৰে নতুন তথ্য সেয়া মই আপোনালোকক দেখুৱাই আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে সেয়া মই আপোনালোকক দেখুৱাই আছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখনৰ জৰিয়তে ৭৫,০০০ যুৱকক আমি 2 লাখ টকাকৈ আগবঢ়াম। এই আঁচনিখন 7 তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ 1 লাখ টকা বিতৰণ কৰিম। তাৰ পিছত 12খন আৰু সভা অনুষ্ঠিত হ'ব। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম। বিশ্বনাথ, শোণিতপুৰ, দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম। বাক্সা, তামোলপুৰ, ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামোলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম। মৰিগাঁও, নগাঁও, হোজাইৰ হিতাধিকাৰীসকলক লৈ আমি এখন নগাঁৱত সভা অনুষ্ঠিত কৰিম। এই ধৰণে আমি 12খন সভা অনুষ্ঠিত কৰি এই পুঁজিসমূহ আমি আমাৰ যুৱকসকলৰ মাজত বিতৰণ কৰি দিম। প্ৰায় ৭৫,০০০ যুৱক ইয়াৰ পৰা উপকৃত হ'ব। ইয়াৰ পিছত এই প্ৰথম কিস্তিৰ ধন বা এই ৭৫,০০০ যুৱকক পুঁজি বিতৰণৰ কাম 7 তাৰিখে আৰম্ভ কৰি আমি 12 বা 13 তাৰিখে ফেব্ৰুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱা বছৰ আমি 25,০০০ যুৱকক 1 লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ পুঁজি বিতৰণ কৰিছিলোঁ। যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে আমি তাৰ এটা এছেছমেণ্ট কৰি আছোঁ আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম। তাৰ এতিয়া এটা ছাৰ্ভে চলি আছে। নিশ্চয় দেখা পালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ঘোষণা কৰিলে বা তেখেতে ক'লে যে আপোনালোকক কি কৰা হ'ব 6ৰ পৰা 15 তাৰিখৰ ভিতৰত, অৰ্থাৎ 2.0 যিসকলে আবেদন কৰিছে সেইসকলক 6ৰ পৰা 15 তাৰিখৰ ভিতৰত টকাখিনি কমপ্লিট কৰি দিয়া হ'ব। আৰু যিসকলে নেকি 1ত এপ্লিকেশ্যন কৰিছিল, ফাৰ্ষ্ট টাইম এপ্লিকেশ্যন কৰিছিল সেইসকলক কি কৰা হ'ব 15 পৰা 20 তাৰিখৰ ভিতৰত ছেকেণ্ড ইনষ্টলমেণ্টটো দিয়া হ'ব। তো
তো আকৌ আপোনালোকে নিশ্চয় বুজি পালে যে আপোনালোকে যিসকলে বিশেষকৈ প্ৰশ্ন কৰি আছিল যে 1 টকা 2 ইনষ্টলমেণ্ট কেতিয়া দিব সেইসকলৰ বাবে আপডেটটো আছিল তো আকৌ আপুনি নিশ্চয় আপডেটটো জানিব ভালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আগতীয়াকৈ আপডেটসমূহ পাবলৈ অৰ্থাৎ যেতিয়া নেকি লিষ্ট ওলাব সেই লিষ্টটো আগতীয়াকৈ লাভ কৰিবলৈ এতিয়া মোৰ হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব